2025 চনত যদি তোমালোকে ফ্ৰী নাৰ্ছিং কোৰ্চত এডমিশ্যন লৈ নাৰ্ছৰ সপোন পূৰণ কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। বহুতে নাজানে যে ফ্ৰী এডমিশ্যন ল'বলৈ কি কি প্ৰচেছ ফ'ল' কৰিব লাগে। য'ত এডমিশ্যন ফ্ৰী থাকে, হোষ্টেল ফ্ৰী থাকে, খোৱা লোৱা ফ্ৰী থাকে, মাহিলী কোনো ধৰণৰ খৰচ দিব নালাগে। সম্পূৰ্ণ ফ্ৰী অফ কষ্টত মানে তোমালোকে কোৰ্চ কমপ্লিট কৰি আহিব পাৰিবা। কোনো ধৰণৰ খৰচ নালাগে। ইতিমধ্যে আমাৰ গ্ৰুপতে বহুত এডমিশ্যন পাইছে, অলৰেডি কোৰ্চ কমপ্লিট কৰিছে, কমপ্লিট কৰি ডিউটি কৰি আছে। তোমালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিব, ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ফৰ্ম আহিছে শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। এই ফৰ্মটো হ'ল বিএছচি নাৰ্ছিং কোৰ্চৰ। বিএছচি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ। এতিয়া বহুতে ক'ব এইটো ফ্ৰী নহয়। এই কোৰ্চৰ যিটো এন্ট্ৰেন্স পৰীক্ষা পাতিছে শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিয়ে, এইটো পৰীক্ষাটো হ'ল অল অভাৰ যিমান অসমত যিমানবোৰ চৰকাৰী বা প্ৰাইভেট বিএছচি নাৰ্ছিং কলেজ আছে, এই কলেজসমূহত এডমিশ্যন ল'বলৈ কি কৰিব লাগিব? এই এন্ট্ৰেন্স পৰীক্ষাটো দিব লাগিব। এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ বিএছচি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব নোৱাৰিব। চৰকাৰী বা প্ৰাইভেট কলেজত এডমিশ্যন ল'বলৈ হ'লে এই পৰীক্ষাটো বাধ্যতামূলক। তাৰ পিছতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। এতিয়া চৰকাৰী খিনি হৈ গ'ল। চৰকাৰী যদি পোৱা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ খৰচ নালাগে বা ইমান খৰচ নালাগে, কম খৰচতে কমপ্লিট কৰিব পাৰিবা। তাৰ পিছত আৰু এটা অপশ্যন কি? ফ্ৰীত কোনবিলাক ল'ব পাৰিবা? তোমালোকে যদি এই এন্ট্ৰেন্স পৰীক্ষাটো দিয়াৰ পিছত কি হ'ব যে IUCL বিএছচি নাৰ্ছিং কোৰ্চৰ ফৰ্ম দিব। তাৰ পিছত অইল দুলিয়াজানৰ ফৰ্ম আহিব। এইবিলাক কোৰ্চৰ যেতিয়া ফৰ্ম আহিব IUCL, তোমালোকক মই জনাই দিম কোনবিলাক কেণ্ডিডেট সোনকালে গম পায়, যিসকলে মানে কিতাপ লৈ আমাৰ হোৱাটছএপত গ্ৰুপত জইন হৈ থাকে, সিহঁতক মানে জনাই দিয়া হয় যে ফৰ্ম আহিছে, তোমালোকে ফিল আপ কৰা। তেতিয়া আমি কি কৰো, ফৰ্মৰ লিংকটো দিওঁ, সিহঁতে ফিল আপ কৰে। যদি নোৱাৰে তথাপি আমি ফৰ্মটো ফিল আপ কৰি দিওঁ, ষ্টেপ বাই ষ্টেপ প্ৰপাৰ গাইড কৰো। ইতিমধ্যে আমাৰ গ্ৰুপৰ পৰা এডমিশ্যন পাই অলৰেডি কোৰ্চ কমপ্লিট কৰি এতিয়া কিন্তু আমাৰ সৈতে এতিয়াও মানে সংযোগ হৈ আছে, মানে যোগাযোগতে আছে। সিহঁতে এতিয়া কি কৰি আছে, ডিউটি কৰি আছে, কিমান টকা পাই আছে জনাইছে, বহুত আছে। তো তোমালোকেও যদি এইখিনি সুবিধা লাভ কৰিব বিচাৰিছে, ই বুকখন ল'বা। এইটো ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি আৰু ইংৰাজী আৰু নাৰ্ছিং এপটিটিউডৰ প্ৰশ্ন উত্তৰ পাবা। 4000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। এই এন্ট্ৰেন্স পৰীক্ষা চিলেবাছ অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। তোমালোকে ই বুক কিনিবলৈ হোৱাটছএপত যোগাযোগ কৰিবা। এইটো ই বুক হয়, PDF ফৰ্মেটত লাভ কৰিবা পেমেন্ট কৰাৰ পিছত। এতিয়া তোমালোকক বাকী প্ৰচেছখিনি জনাই দিয়া হ'ব। বিএছচি নাৰ্ছিং কোৰ্চ 4 বছৰীয়া কোৰ্চ হয়। এই কোৰ্চৰ ফৰ্ম ফিল আপ এপ্ৰিল মাহৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰ পিছত তোমালোকৰ যিটো এন্ট্ৰেন্স পৰীক্ষা হ'ব 2025 চনৰ জুন মাহৰ 22 তাৰিখত হ'ব, আৰু এডমিট কাৰ্ড তোমালোকে জুন মাহৰ 2 তাৰিখৰ পৰা লাভ কৰিবা। এই ফৰ্ম ফিল আপ কৰিবলৈ তোমালোকৰ HS পাছ কৰা হ'ব লাগিব। লগতে PCB 50% বিচাৰিছে, আৰু যদি SC ST বা STH হয়, সেইসকল কেণ্ডিডেট যদি 40% PCB পাইছে এপ্লাই কৰিব পাৰিব। লগতে কিন্তু ইংলিছ ছাবজেক্টৰ এটলিষ্ট 50 মাৰ্কছ বিচাৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে এজ লিমিট 17 বছৰ হ'ব লাগে। 17 বছৰৰ পৰা মিনিমাম 35 লৈকে, মেক্সিমাম 35 লৈকে আবেদন কৰিব পাৰে। তাৰ পিছত ইয়াতে তোমালোকৰ পৰীক্ষাৰ চেণ্টাৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক। মানে তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া ডিটেইলছ খিনি চাব পাৰিবা। এতিয়া তোমালোকৰ পৰীক্ষাৰ চিলেবাছ ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি, ইংৰাজী এটা ছাবজেক্টৰ পৰা 25 মাৰ্কৰ আহিব। টোটেল 100 মাৰ্কৰ পৰীক্ষা হয়। তাৰ পিছত তোমালোকৰ MCQ আহি 100 MCQ আহে, 100 মাৰ্কৰ হয়, 2 ঘণ্টা পৰীক্ষা হয়। কাৰ কোনটো চেণ্টাৰ পৰীক্ষা হ'ব এইখিনি ডিটেইলছ তোমালোকে এডমিট কাৰ্ডত চাব পাৰিবা। এতিয়া তোমালোকে কাম কৰা, যদি নোটিছ চাব বিচাৰিছে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি চাব পাৰিবা। আৰু যদি এই ই বুক কিনি তোমালোকে প্ৰস্তুতি কৰিব বিচাৰিছে কৰিব পাৰিবা। হোৱাটছএপত যোগাযোগ কৰা, কাৰণ কম্পিটিশ্যন বহুত হ'ব। কাৰণ এইবাৰ HS পাছ কৰা কেণ্ডিডেট, অৰ্থাৎ ছোৱালী কেণ্ডিডেটো এপ্লাই কৰিব, আগতে পাছ কৰা সিহঁতক মানে এপ্লাই কৰিব। কাৰণ এইবিলাক নাৰ্ছিং কোৰ্চৰ বহুত ডিমাণ্ড। পাছ কৰিলে মানে বহি নাথাকে, জব পাই যায়, সোনকালে পাই যায়। তোমালোকে যদি সোনকালে জব বা নিজৰ কেৰিয়াৰটো বনাব খুজি আছা, তেতিয়াহ'লে এই নাৰ্ছিং কোৰ্চটো তোমালোকৰ বাবে বহুত বেষ্ট হয়। বিএছচি নাৰ্ছিং মানে বেষ্ট হয়। এই কোৰ্চটো কৰাত যদি ইণ্টাৰেষ্টেড আছা তেতিয়াহ'লে কি কৰা, এই হোৱাটছআপ নম্বৰ দি আছে, যোগাযোগ কৰিবা। তাৰ পিছত বাকী যিখিনি আছে তোমালোকক গাইড কৰা হ'ব। তোমালোকে মক টেষ্টৰ সুবিধা পাবা, আৰু বাকী কিবা ডাউট থাকিলে হোৱাটছআপৰ জৰিয়তে তোমালোকক ক্লিয়াৰ কৰি দিয়া হ'ব।